নমস্কাৰ মেথছ কেবিকে চেনেলৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি ক্লাছ 9ৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মেথছৰ যিখন কুৱেশ্যন পেপাৰ আছে আমি তাৰ এমচিকিউখিনি সলভ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰি পেলাই আমি ক্লাছ আৰু 9ক বিশেষকৈ মেথছ আৰু সাইন্সৰ আমি বেছি প্ৰাধান্য দিয়া হয় আমি তাৰ এমচিকিউখিনি সলভ কৰি আমি আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ সুবিধা হোৱাকৈ আপলোড কৰিছোঁ আপোনালোকে যথেষ্টখিনি আমাক মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আহকচোন ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ আমি যিখন মেথছৰ কুৱেশ্যন পেপাৰ আছে তাৰ এমচিকিউখিনি আমি সলভ কৰিব চেষ্টা কৰোঁ আজি প্ৰথম কুৱেশ্যনটো দিয়া হৈ আছে কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল সুধিছে পূৰ্ণ সংখ্যা বুলি ক'লে আমি এটা জানো যে আমি 0ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 আপ টু ইনফিনিটি গৈ থাকে সো ইয়াৰ আনসাৰটো কেন হ'ব আনসাৰটো হ'ব বি গতিকে সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 তলৰ নেক্সট কুৱেশ্যন তলৰ পৰিমেয় সংখ্যাটো হৈছে দা ফলোইং ৰেচনেল নাম্বাৰ সুধিছে ৰেচনেল নাম্বাৰ বুলি ক'লে আমি কি জানো যে সদায় p/q ফৰ্মত থাকিব লাগিব যেহেতু ইয়াত c টো p/q ফৰ্মত আছে 3/5 সো আনসাৰ কি হ'বগৈ অপচন নাম্বাৰ c টো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ তলৰ কোনযোৰ সহমৌলিক মানে কোপ্ৰাইমৰ কথা সুধিছে আৰু কোপ্ৰাইম মিন্স হৈছে ইহঁতৰ hf টো 1 হ'ব লাগে তে hf 1 হ'বলৈ হ'লে বা ইহঁতৰ গসাউ যদি 1 হ'বলগীয়া হয় আমি চাবলৈ যাওঁ তে কি হ'বগৈ 6 9 3 এ ডিভিজিবল যায় 4 6 2 এ ডিভিজিবল যায় 2 4 2 এ ডিভিজিবল যায় অনলি ওয়ান সি নম্বৰ অপশন কি হ'বগৈ কোনো ডিভিজিবল নাযায় দেন ইহঁতৰ গসাগু কিমান হ'ব বা hf কিমান হ'ব 1 হ'ব সো ৰিজাল্ট কি হ'ব সহমৌলিক কি হ'ব কোপ্ৰাইম হ'ব 5 7 ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ তলৰ কোনটো সত্য বুলি কৈছে হুইচ অফ দ্য ফলোইং ইজ ট্ৰু চাওক প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় এটা কাৰণে চাওক স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 আপ টু গৈ থাকে ইয়াত যদি মই 0 টো লগাই দিয়াৰ লগে ই পূৰ্ণ সংখ্যা হৈ গ'ল এই গোটেই স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যা হৈ আছে নে নাই তে অপচন নম্বৰ এটোৱে শুদ্ধ হ'ব বাকিখিনি আপুনি জানিবলৈ কোনো দৰকাৰো নাইকিয়া নালাগে জানিব কাৰণ কোনটো সত্য সুধিছে আমি অপচন নম্বৰ এ পাই গ'লো ন সো বাকিখিনি আমি পঢ়ি যাব আমাৰ প্ৰয়োজন নাই ইনি টাইম ৱেষ্ট কৰাহে হ'ব ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়োঁ তলৰ পৰিমেয় সংখ্যাটো হ'ব সুধিছে ইয়াত পৰিমেয় সংখ্যাটো বুলি কোৱাৰ লগে লগে অপৰিমেয় সংখ্যাটো হ'ব মানে ইৰেচনেল নাম্বাৰটো এতিয়া চাওক ৰুট অভাৰ আছে পাৰফেক্ট স্কোৱাৰ নাম্বাৰ আছে ই পৰিমেয় ৰিজাল্টটো ষ্টপ হৈ গৈছে এটা টাইমত এইটো কি হৈছেগৈ পৰিমেয় 1/4 এটা পৰিমেয় যে অনলি ওৱান চাওক ডি নম্বৰটো অপশ্যনটোৱে হ'ব শুদ্ধ কাৰণ 23টো হৈছে কি অপৰিমেয় কাৰণ এইটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু ৰুট অভাৰ আছে সো কি হ'বগৈ ই অপৰিমেয় হ'ব ডিফাৰেন্সটো চাওক অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ ডি ৰ ডিফাৰেন্সটো হৈছে ৰুট অভাৰ দুজতে আছে বাট আমি ডিটো কিয় ক'লো ডিটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয় আৰু ই পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় সো আমি এ টোক নাই কোৱা আমি ডি টোক শুদ্ধ বুলি কৈছোঁ ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ তলৰ কোনটো বহুপদ ৰাশি নহয় বুলি কৈছে বহুপদ ৰাশি নহয় বুলি ক'লে আমাৰ কি হ'বগৈ ফ্ৰেকশ্যন থাকিব নোৱাৰিব তে ফ্ৰেকশ্যনত কোন আছে ই আছে সো ই হ'ব নোৱাৰে মানে ইয়ে আমাৰ শুদ্ধ হ'ব কাৰণ ইউ বহুপদ হ'ব পাৰে ইউ হ'ব পাৰে ইউ হ'ব পাৰে ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 2x³ + 6x² + x - 3 ৰাশিটোৰ x² সহগটো সুধিছে x² কোফিচিয়েণ্ট মিন্স হৈছে যে কাষতে তাক কি লাগি আছে তে x² কাষত কি লাগি আছে 6 লাগি আছে সো অপশ্যন নম্বৰ কি হ'বগৈ সি অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ x - 5 বহুপদটোৰ শূন্য হ'ব খুজিছে শূন্য বুলি কোৱাৰ লগে লগে কি হ'বগৈ আমি x - 5 = যদি 0 বুলি ধৰোঁ তেনে x ৰ ভ্যালু কি হ'বগৈ x - 5 = যদি মই 0 বুলি ধৰোঁ তে x = কি হ'বগৈ 5 তে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব অপশ্যন বি টো শুদ্ধ হ'ব তলৰ কোনটো ৰৈখিক বহুপদ নহয় বুলি সুধিছে ৰৈখিক বহুপদ মানে হৈছে হাইয়েষ্ট পাৱাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব এটা চলকযুক্ত হ'ব লাগে চাওক এতিয়া প্ৰথম অপশ্যনটোতে দুটা চলকযুক্ত আছে সো হিয়ে নহয় বাকিকেইটা হয় ইউ হয় ইউ হয় ইউ হয় ঠিক আছে ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ y অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো হৈছে y অক্ষৰ আটাইতকৈ ওচৰত থকা বুলি কোৱাৰ লগে লগে কি কৰিব জানেনে আপুনি x ৰ ভ্যালুটো চাব x ৰ ভ্যালুটো যেতে সৰু কি হ'ব কি বুলি কয় এইটো y অক্ষৰ ওচৰত থকা বিন্দু হ'ল এতিয়া চাওক ইয়াত x ৰ ভ্যালু কিমান আছে ইয়াত x ৰ ভ্যালু আছে 6 ইয়াত x ৰ ভ্যালু 1 ইয়াত হৈছে 3 ইয়াত হৈছে 5 তে কোনটো ওচৰত আছে অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব কাৰণ সৰু নিয়াৰেষ্ট নাম্বাৰটো লাগে কাৰ চাম আমি x অক্ষ বুলি ক'লে আমি কাৰ ভ্যালু চাম y অক্ষ ভ্যালু চাম আৰু y অক্ষ বুলি ক'লে আমি কাৰ ভ্যালু চাম x অক্ষ ভ্যালু চাম ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ মূল বিন্দুৰ বাহিৰে ভুজ আৰু কুটি একে হোৱা চুকটো হ'ব খুজিছে
চাওক ভুজ আৰু কুটি একে হোৱা চবটো মানে কেনেকুৱা জানেনে এই প্লাছ প্লাছ দুইটাতে যে প্লাছ প্লাছ হয় দুইটাতে যে মাইনাছ মাইনাছ হয় কোনে হয় প্লাছ প্লাছ হয় কিহত ছেকেণ্ড কোৱাড্ৰেণ্টত এইটো কি হয় সৰি ছেকেণ্ড ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হয় প্লাছ প্লাছ হয় ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হয় মানে প্ৰথম চুকত হয় আৰু এইটো কিহত হ'বগৈ থাৰ্ড চুকত হ'ব থাৰ্ড চুকত অ'কে থাৰ্ড কোৱাড্ৰেণ্টত হ'ব এতিয়া অপশ্যন নম্বৰ 1 আৰু 3 থকা ক'ত আছে অপশ্যন নম্বৰ C2 আছে C2 শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িলোঁ এক্স অক্ষৰ ওপৰত থকা বিন্দুটো সুধিছে এক্স অক্ষৰ ওপৰত থকা বিন্দু বুলি কোৱাৰ লগে লগে আমি এটা বস্তু জানো যে ৱাই ভেলুটো 0 হ'ব লাগে ৱাই ভেলু 0 থকা কোন আছে অপশ্যন নম্বৰ A আছে তেতিয়া অপশ্যন নম্বৰ A শুদ্ধ হ'ব নেক্সট কুৱেশ্যন আগবাঢ়ি তলৰ কোনটো দুটা চলকযোৰৰ ৰৈখিক সমীকৰণ নহয় বুলি সুধিছে which of the following is not a linear equation of two variables linear equation of two variables মানে চোৱা দুটা ভেৰিয়েবল বুলি কোৱাৰ লগে লগে কি হ'ব লাগিব তাত x আৰু y দুটা থাকিব লাগিব ইয়াত যদি মই চাবলৈ যাওঁ ইয়াত x আৰু y দুটা আছে ইয়াতো xy আছে ইয়াতো xy আছে বাট ইয়াত কি আছে অনলি x আছে চ' ইয়ে নহ'ব ই দুটা চলকযোৰৰ ৰৈখিক সমীকৰণ হয় কাৰণ হাইষ্ট পাৱাৰটো 1 হৈ আছে বাট দুটা চলকযুক্ত নহয় কিহৰ কাৰণে ইয়াত আননোন ভেৰিয়েবল আৰু এটা থাকিব লাগিছিলে হয়নে সেইটো কাৰণে ই নহ'ব অ'কে নেক্সট কুৱেশ্যনলৈ মই আগবাঢ়িছোঁ দুটা চলকযোৰৰ ৰৈখিক সমীকৰণ এটা সমাধান থাকিব এতিয়া চাওক দ্য সলিউশ্যন অফ এ লিনিয়াৰ ইকুৱেশ্যন অফ টু ভেৰিয়েবলছ যেতিয়া আপোনালোকক লিনিয়াৰ ইকুৱেশ্যন বুলি টু ভেৰিয়েবল বুলি ক'ব তে টু ভেৰিয়েবলৰ ৰিজাল্টটো সদায় ইনফিনিটি হয় আৰু যদি ওৱান ভেৰিয়েবলৰ ৰিজাল্টটো সদায় সোধে সেইটো কি হ'বগৈ এটা ইউনিক সলিউশ্যন হ'ব এটাই থাকিব ঠিক আছে আৰু যদি বুলি দুটা চলকযুক্ত বুলি কৈ দিয়ে তেতিয়াহ'লে আমাৰ কি হ'বগৈ ইনফিনিটি হ'ব অ'কে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ তলৰ কোনটো এটা সূক্ষ্ম কোণ বুলি কৈছে এটা একুইড এংগুল খুলিছে একুইড এংগুলটো হৈছে যে লেছ দেনটো কি হ'বগৈ 90 ডিগ্ৰী আৰু গ্ৰেটাৰ দেনটো কি হ'বগৈ 0 ডিগ্ৰী ঠিক আছে এতিয়া কি হ'বগৈ চাওক অপশ্যন C2 হ'ব 60 ডিগ্ৰীটো হ'ব অ'কে a টু দি পাৱাৰ 0 মানে কিমান সুধিছে আৰু আমি এটা বস্তু জানো যে n টু দি পাৱাৰ 0 ডেট মিনছ 1 যদি আপোনাক যদি হাতী এটা দি দিয়ে হাতীটোৰ ওপৰতো যদি আপোনাৰ যদি কি থাকে 0 এটা থাকে ই কি হ'বগৈ তেতিয়াও কি হ'বগৈ তেতিয়া 1 হ'ব ঠিক আছে মানে এনি টু দি পাৱাৰ ওপৰত 0 তেতিয়া 1 হ'ব ঠিক আছে অপশ্যন নম্বৰ B2 শুদ্ধ হ'ব নেক্সটটো আহিল এটা বস্তু কিনাৰ দাম হৈছে 100 ৰুপিজ 10% প্ৰফিটত সি কি কৰিছে বস্তু চেল কৰিছে চোৱা সি কিনিছে কষ্ট প্ৰাইচ কিমান 100 বেচিছে কিমান 10% প্ৰফিটত বেচিছে তো 10% প্ৰফিটত যদি বেচে সি কিমান টকাত বেচিব লাগিব 110 টকা এই মুখে মুখে ওলাই আছে 110 হয় নাই নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ ইয়াত কি কৈছে চাওক 12, 15 আৰু 75ৰ এলচিএমটো উলিয়াব দিছে তে এলচিএমটো উলিয়াবলৈ হ'লে আমি জানো এলচিএমৰ ফৰ্মুলা আমি জানো তে এলচিএমৰ ফৰ্মুলাটো কেনেকৈ আছিলে আমি কৰিব পাৰোঁ নহয় ইয়াত আমি 2 দি কাটিব পাৰোঁ মানে ফেক্টৰ ৱাইজো হ'ব পাৰে বা আপুনি ট্ৰি মেথডতো হ'ব পাৰে বা একলগতো কিছুমানে কৰে তেতিয়া 12 কিমান হ'বগৈ 2 × 3 তে 5 কিমান হ'বগৈ 25 15 3 × 5 নেক্সট আহিব 75 কিমান হ'ব 3 × 5 × 5 এতিয়া আপোনালোকে হেৰি কৰি দিয়কচোন ইয়াৰ পৰা 2 আহিব এইটোৰ পৰা 2 আহিব 3 5 5 এনেকৈ মাল্টিপ্লাই কৰিলে কিমান হ'বগৈ আনচাৰটো 300 ওলাব মানে মিলি থকাখিনি আমি মিলা নিমিলা আমি চব যদি কালেক্ট কৰি দিওঁ তেতিয়া কি হ'বগৈ আমাৰ আনচাৰটো 300 হ'ব অ'কে অপশ্যন নম্বৰ C2 শুদ্ধ হ'ব তো নেক্সট আমি 19 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলোঁ 5x - 4x² + 3 মান নিৰ্ণয় কৰিব দিছে যদি x = 0 হয় তো x = যদি 0 হয় তেতিয়াহ'লে এতিয়া চাওকচোন যদি মই 0 বহাওঁ ই 0 হৈ গ'ল ই 0 হৈ গ'ল থাকিলে কোন 3 তো অপশ্যন নম্বৰ A শুদ্ধ হ'ব হৈ গ'ল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ এইটো কি কৈছে x টু দি পাৱাৰ 4 + x³ - 2x² + x + 1 x - 1ৰে হৰণ কৰিলে ভাগশেষ কিমান সুধিছে মানে ৰিমাইণ্ডাৰটো উলিয়াব দিছে তো ৰিমাইণ্ডাৰটো উলিয়াবলৈ চাওক আপোনালোকে ডিভাইড কৰা নিয়মটো জানে আৰু এটা পুটিং মেথড এটা আছে সেইটো কেনেকুৱা জানেনে চিম্পুল কথাটো ইয়াত -1 আছে x - 1 আছে চ' কি কৰিব যিহেতু -1 আছে কি কৰিব আপোনালোকে +1 বহাই দিব +1 যদি মই বহাই দিওঁ কিমান হ'ব x 1 টু দি পাৱাৰ 4 1³ - 2 1² +1 +1 হৈ গ'ল এতিয়া চাওক 1 4 মানে কিমান 1³ মানে 1 এই কিমান হ'ব 2 +1 +1 এইটো কেঞ্চেল হৈ গ'লগৈ থাকিলে কিমান 2 অপশ্যন নম্বৰ A শুদ্ধ হ'ব 20 নম্বৰত কি হ'বগৈ A শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ -3 5 বিন্দুটো ভুজ আৰু কুটি উলিয়াব দিছে মানে অৰ্ডিনেট আৰু এবচিছা উলিয়াব দিছে ইয়াত এবচিছা কেনে হ'ব এক্সৰ ভেলুটো হয় ভুজ মানে কি হয় এক্সৰ ভেলুটো কুটি মানে কি ৱাই ভেলুটো মানে অৰ্ডিনেট মানে হৈছে ৱাই ভেলুটো ইয়াত সুধিছে কোনটো আমাক সমষ্টি সুধিছে অৰ্ডিনেট আৰু এবচিছাৰ সমষ্টি মানে হৈছে প্লাছ
-3 + 5 কৰিলে কেনে হ'বগৈ 2 সো অপশন নম্বৰ কি হ'বগৈ অপশন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো x = 2 y = 1 হ'লে দেন 2x + 3y = k সলিউশন লেব দিছে মানে k ভ্যালুটো লেব দিছে একো না একদম সিম্পল কথাটো কেনেকুৱা দুইটো ইয়াত বহাই দিয়ক 2 * 2 হৈ গ'ল তাৰপা 3 * 1 ইকুৱেল কেনে হ'বগৈ k তে 4 + 3 ইকুৱেল হৈ গ'ল k k ইকুৱেল কেনে হ'বগৈ 7 ওকে k ভ্যালুটো হৈছে 7 তে অপশন নম্বৰ সি টো শুদ্ধ হ'ব নেক্সট 23 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো a3 x - y = 3 টা সমাধান হয় সলিউশন হবে কৈছে a ভ্যালুটো উলিয়াব দিছে এটো একদম সিম্পল সক x এর ভ্যালু কিমান আছে a আছে a বহাই দিলো y ভ্যালু কিমান আছে 3 আছে 3 বহাই দিলো এটা 3 আছে তে a = কেনে হ'বগৈ 6 হ'ব ওকে a = c মানে অপশন নম্বৰ a টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো 150 প্ৰত্যাৱৰ্তী কোণটো উলিয়াব মানে ৰিফ্লেক্স এংগল উলিয়াব ৰিফ্লেক্স এংগল মিন্স হৈছে যে 360 পা মাইনাস কৰিব লাগিব আৰু আমি যদি 360 যদি মাইনাস কৰি দিও 360 পা যদি 150 মাইনাস কৰো তে কেন হ'বগৈ 0 1 2 210 অপশন নম্বৰ এ তো তেনেহলে ওকে 160 কোণৰ সম্পূৰক কোণটো হৈছে আৰু সাপ্লিমেন্টাৰী এংগল মিন্স হৈছে the sum of two angles is আপোনাৰ 180 ডিগ্ৰী ওকে আৰু যদি কমপ্লিমেন্টাৰী বুলি কয় the sum of two angles equal to 90 ডিগ্ৰী তে ইয়াতে চাওক কথাটো সাপ্লিমেন্টাৰী বুলি যেহে কৈ দিছে তে কি হ'বগৈ ইয়াত এতিয়া ই হ'ব আপোনাৰ এয়া 20 ডিগ্ৰী হ'ব কাৰণ 180 লগত প্লাস হ'ব লাগিব তো 180 লগত সমান হ'ব লাগিব তো 160 মাইনাস কৰি কি হ'বগৈ 20 হ'ব আৰু যদি 90 বুলি ক'লে হেতেন তাৰ কাৰণে একো বেলেগ হ'ল হেতেন দুটা এংগল প্লাস কৰি 90 ডিগ্ৰী টু কমপ্লিমেন্টাৰী বুলি কয় আৰু দুটা এংগল প্লাস কৰিলে 180 হতক সাপ্লিমেন্টাৰী বুলি কয় অসমত পূৰক কোণ বুলি ক'ব আৰু সম্পূৰক কোণ বুলি ক'ব সম্পূৰক মানে হৈছে 180 ডিগ্ৰী পূৰক মানে হৈছে 90 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো ত্ৰিভুজ PQR ৰ PQ = QR আৰু Q = 70 ডিগ্ৰী 70 ডিগ্ৰী হয় তেহলে p ভ্যালুটো উলিয়াব দিছে এটা এই কোৱেশ্চন চাব হা এটো কোন অপশনটো খেলি মেলি আছে যেন লাগে আপোনালোকে চাওকচোন বা আপোনালোক কিবা হেই হলে মোক জনাব কি দি আছে ইয়াত q হ'ব ইয়াত ধৰিলো p হ'ব ইয়াত ধৰিলো কি হ'ব r হ'ব কি দিছে pq = qr বুলি কৈছে pq = qr দুটা এংগল সমান এই দুটা কোণ সমান হৈ যাব হয়নে আৰু এই q এংগলটো আমাক অলৰেডি 70 ডিগ্ৰী বুলি আমাক কৈ দিছে তে আমাক উলিয়াব দিছে p এংগল উলিয়াব এটা চাওক ই যদি 70 ডিগ্ৰী হৈ যায় তেনে p + r কেন হ'ব মানে চাওক p + r + q = কেন হ'বগৈ 180 ডিগ্ৰী হ'ব অলৰেডি q টো কেন 70 ডিগ্ৰী বুলি কৈ দিছে তে p দুইটা সমান হয় নে নহয় তে 2p হ'ব p আৰু r সমান কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তে কেন হ'বগৈ 180 বাজে মই 70 মাইনাস কৰি দিও 110 হ'ব তে p কেন হ'বগৈ 55 হ'ব হয়নে 55 হ'ব ইয়াৰ অপচনটো কিন্তু নাই কিয়া সো হেতু কাৰণে আপোনাক মই একো নকওঁ আপোনাক কোৱেশ্চন খালি বুজি থৈ দিয়ক কেনেকৈ কৰিব লাগে ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে সমকোণৰ সমদ্বিখণ্ডিত হয় if the diagonal of quadrilateral bisect each other at right angles then it's কি হ'বগৈ rhombus হ'ব এটা আমি জানো এটো আমি 8 নম্বৰ চেপ্টাৰটোৰ এয়া 8.2 এক্সাৰসাইজটো আমি এটো প্ৰুভে কৰিছো হয় নাই চাব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো চতুৰ্ভুজৰ কোণৰ সমষ্টি the sum of angles of a quadrilateral কি হ'ব 360 ডিগ্ৰী হ'ব এটো আমি জানোই ওকে নেক্সট 2/5 দশমিক আৰ্হিটো হৈছে একো নাই আমি যদি 5 এ 2 ক ডিভাইড কৰিব লগা হয় কি হ'বগৈ 0.4 হ'ব হয় না 2 যদি ডিভাইড কৰিবলৈ যান 2 হৈ গ'ল 5 এ কৰিবলৈ দশমিক দিলো 20 হ'ল 4 হ'ল 20 খতম 0.4 অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব নেক্সট তো 30 নম্বৰটো মই কৈছো না কোন আগত এনি টু দি পাৱাৰ 0 মিন্স 1 এটো কৰিব দৰকাৰ নাই কি ইয়াত এনি টু দি হোল ব্ৰেকেট ওভাৰ 0 টা আছে না সো কি হ'বগৈ 1 হ'ব তে অপচন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব আৰু সেকেন্ড তো চাক নেক্সট 31 নম্বৰটো √8 আছে 8 মানে কি হয় 2 * 4 2 হয় না মানে কি হ'বগৈ 8 মানে হৈছে √8 মানে হৈছে 2 √2 ভ্যালু কিমান 1.421 তে কি হ'বগৈ 2.82 দুই দি মাল্টিপ্লাই কৰি দিকচোন হয়নে কথাটো সো ইয়াত দিহেকে দিয়াই আছে √2 ভ্যালুটো তে কি হ'বগৈ 2.82 অপচন নম্বৰ বি নেক্সট কোৱেশ্চন আগবাঢ়িলো 32 নম্বৰ কোৱেশ্চনটো 1.1011000001 এজলৈকে আমাক কন্টিনিউটি মেইনটেইন নকৰাকে কি গৈ আছে সো কি হ'বগৈ কি এটা অপৰিমেয় সংখ্যা হ'ব এটো হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে
নেক্সট কৈছে যে এক্স কিউব প্লাছ ৱাই কিউবৰ উৎপাদক বিশ্লেষণ কৰিলে কি হ'বগৈ আৰু এইটো এটা ফৰ্মুলাই হয় আমি জানোৱেই এক্স কিউব প্লাছ ৱাই কিউবৰ ফৰ্মুলাটো কি আছিলে এক্স প্লাছ ৱাই হোল ইনটু এক্স স্কোৱাৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কোৱাৰ তো অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি গ'লোঁ নেক্সট 34 নম্বৰ চাওক 3√6 প্লাছ 4√6 ইকুৱেল টু কিমান সুধিছে চাওক 3√6 মানে আৰু 4√6 মানে এটা একদম চিম্পল কথা চাব তিনিটা পেন ধৰক √6টো মই বাদ দিলোঁ কি কৰিলোঁ হয় তিনিটা পেন প্লাছ 4টা পেন মই কি কৰিম এতিয়া মই 7টা পেন বুলি লিখিম না হয়নে কথাটো এতিয়া এই পেনৰ জেগাত আপোনালোকে √3 বহাই দিয়কচোন √6 বহাই কিমান হ'বগৈ 7√6 হ'বনে বাৰু অ'কে 7√6 অপশ্যন নম্বৰ কি হ'বগৈ বিটো শুদ্ধ হ'ব অ'কে 35 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িলোঁ 16 টু দি পাৱাৰ 3/4 মান কিমান সুধিছে আৰু 16 মানে হৈছে কিমান 2 টু দি পাৱাৰ 4 ওপৰত কিমান হ'বগৈ 3/4 এতিয়া কি হ'বগৈ এই 4 ইনটু 3/4 যদি হৈ যায় 4 কেঞ্চেল 2 কিউব মানে হৈছে 8 অ'কে অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব অ'কে এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব যদিহে ওকে এটা হৈছে যে এটা আৰটো যদি মই ৰেচনেল নাম্বাৰ বুলি কওঁ তেতিয়াহ'লে তাৰ ফৰ্মটো কি হ'ব আৰু আমি জানো যে ৰেচনেল নাম্বাৰ হৈছে p/q ফৰ্মত থাকিব লাগিব আৰু কিউটো নট ইকুৱেল টু 0 হ'ব লাগিব হয়নে এতিয়া চা কথাটো কেনেকৈ ইয়াত ক'ত আছে p/q বুলি গোটেইকেইটাতে আছে বাট কিউ নট ইকুৱেল টু 0 ক'ত আছে অপশ্যন নম্বৰ চিত আছে চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ 37 নম্বৰটোলৈ -4 -8 বিন্দুটো কোনটো চুকত থাকিব সুধিছে যিহেতুকে ইয়াত চাওক মাইনাছ আছে ষ্ট্ৰাকচাৰটো কি আছে মাইনাছ আৰু মাইনাছ ক'ত থাকে 3 নম্বৰ চুকত থাকে মানে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত থাকিব বুলি কৈছে আৰু x অক্ষৰ ওপৰত থাকিবলৈ হ'লে কি হ'ব লাগিব y ভেলুটো 0 হ'ব লাগিব ইয়াত চাওক y ভেলু কাৰ 0 আছে অপশ্যন নম্বৰ বিত আছে চাওক y ভেলুটো 0 অ'কে তলত কোনটো এটা ত্ৰিভুজৰ কোণ হ'ব পাৰে কোণ হ'ব পাৰে বুলি হ'বলৈ হ'লে কি হ'ব লাগিব তিনিটা কোণ যোগ কৰিলে 180 হ'ব লাগিব যদি 180 হয় তেতিয়াহ'লে সি কোণ হ'ব পাৰিব আৰু যদি নহয় সি নোৱাৰে এইটো যদি মই যোগ কৰোঁ কেনে হ'ব 120 হ'ব হয়নে চ' নহ'ব ইয়াত কেনে হ'বগৈ 9 × 18 220 হ'ব নহ'ব এইটো কেনে হ'ব চাওকচোন 8 × 16 16 24 240 হ'বগৈ নহ'ব তো হ'ব লাগিব অপশ্যন নম্বৰ চিটোৱে হ'ব চাওক 60 40 100 180 চ' কেনে হ'বগৈ 180 হ'ব যিটোকে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ 2x + 3y + 5 = 0 সমীকৰণটোৰ সমাধানৰ সংখ্যা সুধিছে এইটো চাওক যিহেতুকে ইয়াত ভেৰিয়েবল কেইটা আছে দুটা ভেৰিয়েবল আছে ন এটা আছে x এটা আছে y দুটা ভেৰিয়েবল থকা কি হৈছে এইটো ৰৈখিক জুৰি মানে কি হয় দুটা চলক দুটা ৰৈখিক সমীকৰণ তো দুটা চলক ৰৈখিক সমীকৰণৰ কি হয় সদায় অসীম হয় অলপ আগতে কৈছে এটা কুৱেশ্যন আৰু আগতে আহিছিলে আপোনাৰ 10 নম্বৰ নেকি 10 নম্বৰ নে 12 নম্বৰ কুৱেশ্যনত আহিছিলে তাত মই কৈছোঁ অলৰেডি আপোনালোকক তে কি হ'ব ৰিজাল্টটো ইয়াত অসীম হ'ব অ'কে নেক্সট কুৱেশ্যন আগলৈ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুযোৰ কি হয় বিপৰীত বাহুবোৰ সদায় সমান হয় অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ ত্ৰিভুজ ABCPQR সৰ্বসম বুলি কৈ দিছে এংগুল A 70 ডিগ্ৰী এংগুল B 80 ডিগ্ৰী এংগুল C টো 30 ডিগ্ৰী এতিয়া আৰু ভেলু ল'ব এতিয়া চাওক A সৰ্বসম P লগতে A এংগুলটো P লগত সমান হ'ব B টো তেনেকৈ কাৰ লগত হ'ব Q লগত হ'ব C টো কাৰ লগত হ'ব R লগত হ'ব R ভেলু আমাক উলিয়াব আছে C ভেলু কিমান আছে 30 ডিগ্ৰী দিয়া হৈছে তে R ভেলু কিমান হ'বগৈ 30 ডিগ্ৰী হ'ব যিটোকে সৰ্বসম বুলি কৈছে আৰু সৰ্বসমৰ কি হৈ যায় এভৰি পাৰ্টছ আৰ ইকুৱেল প্ৰতিটো বস্তু সমান হৈ যায় সৰ্বসমত অ'কে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখন হ'লে তৃতীয় বাহুৰ সমান্তৰাল হয় এইটো আমাৰ কি হৈ যায় 8.2 এক্সাৰচাইজটোৰ আমাৰ যিটো থিয়ৰেম আছে তাতে আপোনালোকে পাই যাব তৃতীয় বাহুৰ সদায় সমান্তৰাল হয় আৰু মাপৰ আধা হয় সেইটোও হয় চৰি এইটো লম্বতহে চিং মাৰিলোগৈ সমান হ'ব অ'কে চৰি সমান্তৰাল হ'ব ক'ত যে দিছোঁ নহয় সমান্তৰাল হ'ব অ'কে আমি থিয়ৰেমটো আমি জানোৱেই সমান্তৰাল হ'ব অ'কে এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত সুধিছে 3:4:5:6 দিয়া হৈছে চতুৰ্ভুজৰ কোণবোৰৰ চাওক এতিয়া কথাটো কেনেকুৱা হ'ব আমি চতুৰ্ভুজৰ কোণৰ সমষ্টি আমি কেনে জানো 360 বুলি জানো আৰু ইয়াত কি দি আছে ৰেচিছটো 3:4:5:6 দিয়া হৈ আছে ইয়াত কি হ'ব জানেনে 3x + 4x + 5x + 6x = কেনে হ'বগৈ 360 ডিগ্ৰী এইকেইটা প্লাছ হ'লে কেনে হ'বগৈ 18x হ'ব 18x হ'লে কেনে হ'বগৈ 360 হ'ব x = কেনে হ'বগৈ ডিভাইড কৰি দিলে 20 হ'ব x 20 পাই গ'লোঁ
এতিয়া চাওক 3 সৈতে পূৰণ কৰিলে কিমান হ'ব 60 হ'ব এইটো কিমান হ'ব 80 হ'ব 5 সৈতে পূৰণ কৰিলে কিমান হ'ব 100 হ'ব 60 লগত 6 কৰিলে কিমান হ'ব 120 হ'ব চাওক 60 80 100 120 ক'ত আছে অপশ্যন নম্বৰ 8 আছে অপশ্যন নম্বৰ 8 শুদ্ধ হ'ব ওকে নেক্সট লাষ্ট কুৱেশ্যনটোলৈ আহিলোঁ 1 আৰু 2 ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে ইয়াতো একদম বহুত আছে কোনো ইয়াত লেখযোগ নাইকিয়া চ' ইনফিনিটি ওকে আমি পিছৰ কুৱেশ্যনখিনি আমি এবাৰ আলোচনা কৰিব চেষ্টা কৰিছোঁ এটা বস্তু বিক্ৰী মূল্য দিয়া আছে চেলিং প্ৰাইচটো দিয়া হৈ আছে 180 লাভ হৈছে কিমান 300 প্ৰফিট 300 এতিয়া কিনিব কিমান টকাত মাইনাছ কৰি দিছে 1500 টকা 1500 হৈ যাব যদি আমি 1800 পৰা 300টো মাইনাছ কৰি দিওঁ তেতিয়া কিমান ওলাবগৈ 1500 ওলাই যাব হয়নে কথাটো তে 1500 থেকে কিমান টকা লাভ হৈছে তে 1500টা যেতিয়া ইনভেষ্ট কৰি পেলাই কিমান টকা লাভ হ'ল 1500ত 300 টকা লাভ হ'ল এতিয়া 100 টকাটা কিমান টকা লাভ হ'ব দুটা শূন্য টকা কাটি গ'ল 15 কাটি দিলোঁ 20 তেতিয়া হ'বগৈ 20% টা কি হৈ যাবগৈ লাভ হ'ব ওকে 3/4 5 আৰু 4/5 ৰ মাজত 4টা পৰিমেয় সংখ্যা উলিয়াব দিছে আৰু এইটো আমি সকলোৱে জানো এইটো একদম ইজিটো কি জানেন নাই আপোনালোকে কি কৰিব 10 দি মাল্টিপ্লাই কৰি দিবচোন ই কি হ'বগৈ 30/50 আৰু এইটো হ'ব 40/50 এই 30ৰ পৰা 40ৰ ভিতৰত কেইটামান সংখ্যা হ'ল 10টা সংখ্যা ওলাই গ'ল নে নাই লিখি থাকক 31/50 32/50 33/50 34/50 লিখি থাকিলে হ'ল আৰু মন যোৱা মতে ওকে x - 8 ৰাখিটো ইমান এটা বহুপদৰ উৎপাদক হয়নে নহয় সুধিছে আপোনালোকে ডিভাইড কৰি চাব পাৰিব নহ'লে ইয়াত যিহেতুকে x - 8 দিছে তে 8টো কি কৰিব ইয়াত বহাই দিব 8 বহাইলে কি হ'ব 8 কিউব আহিব এনেকৈ বহাই গুচি গ'লে যদি ৰিজাল্টটো 0 ওলায় তেনেহ'লে কি হ'ব উৎপাদক হয় আৰু যদি ৰিজাল্টটো 0 নোলায় তেনেহ'লে উৎপাদক নহয় ওকে উৎপাদক বিশ্লেষণ কৰিব দিছে এইটো 45 দুগুণ কেন হ'বগৈ 90 আৰু 90 যদি হৈ যায় তেতিয়া কেন হ'বগৈ 10 - 9 মানে কি হ'বগৈ 2x² প্লাছ 10x minus 9x minus 45 তো কমন লৈ পেলাই আপোনালোকে কৰক আৰু আনচাৰটো আহি যাব ওকে চি আৰু ডি বিন্দুৰ চি বিন্দুৰ ভুজ আৰু ডি বিন্দুৰ কুটি উলিয়াব হৈছে ভুজ মানে হৈছে x ৰ ভ্যালু আৰু কুটি মানে হৈছে y ভ্যালু ইয়াত ডি বিন্দুটো ক'ত আছে চি বিন্দুটো ক'ত আছে এইটো 1 2 কি ভুজ বুলি কৈছে x ৰ ভ্যালু পাই কি হ'বগৈ 2 ভুজ হ'ব 2 আৰু ডি বিন্দুৰ কুটি কেন হ'ব কুটিটো হ'ব কিমান 1 2 3 4 4 4 তাকো ক'ত হ'ব তললৈ আহিছে সো -4 ওকে 4টা সমান উলিয়াব আছে তো আমি জানো উলিয়াবলৈ দেখা পাই আছো 50 নম্বৰ কুৱেশ্যন কি দিছে চাওক এইটো কিতাপৰ কুৱেশ্যনে হয় আৰু আপোনালোকে পাৰিবই এইটো একদম সিম্পল হয় এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব ইকুৱেল হৈ যাব এই দুটা যেহেতুকে সমান বুলি আমাক কৈ দিছে দেন পিছত ভিতৰ দুটা ইকুৱেল হৈ যাব ওকে প্ৰমাণ কৰা যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান এইটো কিতাপৰ এটা অংক হয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে 60 ডিগ্ৰী হয় এইটো আমি পৰা যায় চতুৰ্ভুজৰ কোণৰ সমষ্টি 360 ডিগ্ৰী এইটো একদম সিম্পল হ'ব হা এইটো চতুৰ্ভুজ এটা আঁকিলো এইটো ত্ৰিভুজ এটা হৈ গ'ল নে নাই ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো ত্ৰিভুজ এটা হৈ গ'ল নে নাই এইটো কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী কিন্তু যোগ কৰি দিয়কচোন 360 ডিগ্ৰী হৈ গ'ল প্ৰমাণ কৰা যে সামৰিক কৰ্ণদলা সামন্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এইটো আমি জানো সৰল কৰিব আমি জানো এইটো হেৰি কৰি দিলে হ'ল ৰেচনেলাইজ কৰি দিলে হ'ল হয় নাই তো নেক্সটটো আহি গ'ল আপোনাৰ উৎপাদক বিশ্লেষণ এইটো কেনে হ'ব 3x³ + y³ + z³ - 3abc এটা ফৰ্মুলা আছিল নহয় আমাৰ x³ + y³ + z³ - 3abc কেন আছিলে x + y + z হোল ইনটু x² + y² + z² - xy - yz - zx আছিল নহয় সেই ফৰ্মুলা বনাই দিলে আনসাৰটো হৈ যাব ওকে নেক্সট কুৱেশ্যন কি সুধিছে এইকেইটা দূৰত্ব একক বহাই সমতলত স্থাপন কৰিব আছে আমি সমতলত কি আৰু কাৰ্টেছিয়ান প্লেনখন আমি ড্ৰ কৰি পেলাই তাত আমি আঁকি ল'লে হ'ল আৰু কোনটো পইণ্ট ক'ত যাব হয় নাই আঁকি দিলে খেল চেছ নেক্সট কি দিছে এইটো কিতাপৰ কুৱেশ্যন চাওক এইটো 4 নম্বৰ অনুশীলনীটোৰ এই 4.3 অনুশীলনীৰ 3 নম্বৰ কুৱেশ্যনৰ কিবা এটা আছিলে এইটো আনসাৰটো আপোনালোকে উলিয়াব পাৰিব একো নাই x ৰ ভ্যালু দিয়া আছে কিমান 2k - 3 আৰু y ভ্যালু দিছে k + 2 ইয়াত বহাই দিয়ক আৰু k ভ্যালু পাই যাব এইটো বিস্তাৰিত কৰিব দিছে a + b হোল কিউবৰ ফৰ্মুলা কি আছিলে a³ + b³ + 3a² b + 3ab² তাত বহাই দিয়ক এইটো 2.5 মোষ্ট প্ৰবলি নহয় 1.5 2.5 সৰি 2.5 অনুশীলনী √3 ৰেখা নিৰূপণ কৰিব দিছে আমি জানোৱে সকলোৱে আৰু এইটো চাওক এইটো দিয়া আছে এইটো আপোনাৰ 7.2 চাপ'জ 7.233 ওকে 3 এক নম্বৰ কুৱেশ্যনটো দিয়া হৈ আছে এইটো আৰু এইকেইটাই আছিলে কুৱেশ্যন ওকে এইখন আছিলে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যনৰ পৰা আমি যিমানখিনি পাৰোঁ আমি সলভ কৰিব আমি চেষ্টা কৰিলোঁ আপোনালোকে কেনেকৈ পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ পৰা বিচাৰে
আপোনালোকে কমেণ্ট জনাবচোন। আমি তেওঁলোকৰ সকলো অসুবিধাবিলাক সুবিধা কৰি পেলাই আপোনালোকৰ বাবে আমি আপলোড কৰিবলৈ চেষ্টা কৰিম। আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালদৰে প্ৰেক্টিছ কৰা, মেথছৰ পৰীক্ষা মজা হ'ব, টেনশ্যন ল'বলগীয়া নাই, ধুনীয়াকৈ বি পজিটিভ। অ'কে, আজি ক্লাছৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।